নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 23 ফেব্ৰুৱাৰী 2025, অসমীয়া ফাগুন মাহৰ 10 তাৰিখ দেওবাৰ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। লগতে আমি লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সূৰ্য উদয় 5:48 আৰু সূৰ্য অস্ত 5:16। আজি তিথি হৈছে আপোনাৰ দশমী তিথি, পক্ষ হৈছে কৃষ্ণপক্ষ, নক্ষত্ৰ হৈছে মূল, কাৰণ হৈছে বৃষ্টি, যোগ হৈছে বজ্ৰ, বাৰ হৈছে দেওবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ ধনু ৰাশি। এতিয়া প্ৰথম ৰাশিটো আহিছোঁ আমি মেঘ ৰাশি। আজি আপুনি ক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব, যিয়ে আপোনাক সুস্থ কৰি ৰাখিব। বেংক সম্পৰ্কীয় লেনদেনৰ অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। ঘৰৰ কাম কাজ চম্ভালিবলৈ ল'ৰা ছোৱালীয়ে আপোনাক সহায় কৰিব। অভাৱনীয় ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা। আজি আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ বাবে প্ৰয়োজনীয় নহয় সেইবোৰ কামত কটাব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে প্ৰেম আৰু ৰোমান্টিকৰে ভৰা পুৰণি দিনবোৰ পূৰণ জীৱন কৰিব পাৰিব। ব্যৱসায়ত লাভ কৰাটো আজি সেই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এক সোণালী সপোনৰ দৰে হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:29 আৰু মনোযোগৰ সময় হৈছে 12:29 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলপী, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ৰাতি গাখীৰেৰে চৌকাটোত জুই নুমাব। আজি আপোনাৰ সমাধান হিচাপে আপোনাৰ চৌকাৰ য'ত আপুনি ভাত বনাই সেই তাৰ আপুনি জুইখিনি গাখীৰেৰে নুমাব, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে এইটোৱেই কৰক। এতিয়া বৃষভ ৰাশি। আজি খাদ্যভাসৰ বিশেষ যত্ন লওক। বিশেষকৈ মাইগ্ৰেইন ৰোগীয়ে সময়মতে খাদ্য এৰিব নালাগে, নহ'লে তেওঁলোকে অপ্ৰয়োজনীয় আৱেগিক মানসিক চাপৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে। যিসকলকে এতিয়ালৈকে দৰমহা পোৱা নাই তেওঁলোকে হয়তো আজি টকাৰ চিন্তাত পৰিব পাৰে আৰু বন্ধুৰ পৰা ঋণ বিচাৰিব পাৰে। দূৰৰ আত্মীয়ৰ হঠাৎ এটা খবৰ আপোনাৰ দিনটো কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জনে কোৱা কথাবোৰৰ প্ৰতি আপুনি অত্যাধিক সংবেদনশীল হ'ব। আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো কাম কৰাৰ এৰাই চলিব লাগিব, যিয়ে পৰিস্থিতিত আপোনাৰ বেয়া কৰি তুলিব পাৰে। আপুনি আজৰি সময়ত চিনেমা এখন চাব পাৰে, ভাল নাপায় আৰু আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি নষ্ট কৰি পেলাইছে। যদি আপোনাৰ পত্নী আপোনাৰ স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হ'ব পাৰে, ঠাণ্ডা পানী খালে আজি আপোনাৰ স্বাস্থ্যৰ নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:47 পৰা 9:44 আৰু মনোযোগৰ সময় হৈছে 12:29 পৰা 1:32। ভাগ্যশালী নম্বৰটো 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম। আজি সমাধান হৈছে কণমানি ছোৱালীৰ মাজত ক্ষীৰ বিতৰণ কৰিলে অৰ্থনীতিৰ অগ্ৰগতি আহিব। তাৰমানে আপুনি আজি সমাধান হিচাপে কণমানি ছোৱালীৰ কথা কৈছে, ল'ৰা নহয়, ছোৱালীৰ মাজত আপুনি ক্ষীৰ পায়স বনাই কিনে আপুনি ভগাই দিয়ক। মিথুন ৰাশি। আজি কলেষ্ট্ৰলৰ পৰিমাণ বেছি থকা খাদ্য সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজি কৰা বিনিয়োগে আপোনাৰ সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা বৃদ্ধি কৰিব। আশা অনুসৰি নাথাকিলে শিশুৱে আপোনাক নিৰাশ কৰিব পাৰে। সপোন বাস্তৱায়িত কৰিবলৈ তেওঁলোকৰ উৎসাহৰ প্ৰয়োজন। দীৰ্ঘদিন ধৰি আপোনাৰ বজাই কৰি থকা এটা দীঘলীয়া সময় শেষ হ'ব, কাৰণ অতি সোনকালে আপুনি আপোনাৰ জীৱনসংগীক লগ কৰিবলৈ ওলাইছে। আজি ৰাতি আপুনি আপোনাৰ পৰিয়ালৰ লোকৰ পৰা আঁতৰি থাকি আপোনাৰ ঘৰৰ টেৰেছত বা পাৰ্কত খোজকাঢ়িব বিচাৰিব। আজি আপুনি বিবাহিত জীৱনৰ প্ৰকৃত সোৱাদ লোৱা
ল'ব পাৰিব। এই দিনটো বহুত ভাল হ'ব পাৰে। বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে ওলাই গৈ চিনেমা চাবলৈ পৰিকল্পনা কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 2:29 পৰা 3:26 আৰু মনোযোগৰ সময় আছে 10:41 পৰা 11:38। ভাগ্যশালী নম্বৰ 3 শুভ ৰং কেশৰী হালধীয়া বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি সেউজীয়া কাপোৰ পিন্ধক। আজি আপুনি সমাধান হিচাপে যিমান পাৰি সেউজীয়া কাপোৰ পিন্ধক। লং পেণ্টটো সেউজীয়া পিন্ধক, চাৰ্টটো সেউজীয়া পিন্ধক, পাৰিলে ভিতৰৰ গেঞ্জিটো সেউজীয়া পিন্ধক, তেতিয়া আপোনাৰ ভাল হ'ব। কৰ্কট ৰাশি আজি আঘাতৰ পৰা হাত সাৰিবলৈ সাৱধানে বহিব। লগতে পোনে পোনে পিঠিলৈ বহিলে ব্যক্তিগত উন্নত হোৱাই নহয়, স্বাস্থ্য আৰু আত্মবিশ্বাসৰ মাত্ৰা বৃদ্ধি পায়। যদি আপুনি আজি আপোনাৰ কথা শুনি বিনিয়োগ কৰে তেন্তে আৰ্থিক লোকচানৰ পৰাই নিশ্চিত। সন্ধিয়াৰ বেছিভাগ সময় অতিথিৰ লগত কটাব। সাৱধান হওক, কোনোবাই আপোনাক ঠাট্টা কৰিব পাৰে বা আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। আজি ঘৰৰ বাহিৰত থকা সকলে সকলো কাম সম্পূৰ্ণ কৰি সন্ধিয়া কোনো পাৰ্ক বা নিৰ্জন ঠাইত সময় কটাব বিচাৰিব। পত্নীৰ বাবে মানসিক অস্থিৰতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যেতিয়া আপোনাৰ আজৰি সময় বেছি হয় তেতিয়া নেতিবাচক চিন্তাই আপোনাক অধিক আমনি কৰে। গতিকে ইতিবাচক কিতাপ পঢ়ক, মনোৰঞ্জনমূলক চিনেমা চাওক আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 12:32 পৰা 1:32 আৰু মনোযোগৰ সময় আছে 10:41 পৰা 11:31। ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং হৈছে ক্ৰীমি বগা বেয়া দিশ হৈছে পশ্চিম। সমাধান আজি আটা, চেনি আৰু ঘিউ মিহলাই শুকান নাৰিকল এটাত ভৰাই আহত গছৰ তলত ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপুনি এইখিনি বস্তু এটা শুকান নাৰিকল খুলি লওক, তাৰপিছত তাত ভৰাই কিনে আহত গছৰ গুৰিত থৈ আহক। সিংহ ৰাশি আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব। শিথিল হ'বলৈ পেশীবোৰ তেলৰ দ্বাৰা মালিচ কৰক। অৰ্থনৈতিক উন্নতি নিশ্চিত। যদি আপুনি অফিচত অতিৰিক্ত সময় কটায় তেন্তে আপোনাৰ ঘৰুৱা জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কাম বাকী থকাৰ পিছতো ৰোমাঞ্চ আৰু আউটিঙে আপোনাৰ মন আৰু হৃদয়ত আধিপত্য বিস্তাৰ কৰিব। আজৰি সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব, নহ'লে জীৱনত বহু মানুহৰ পিছ পৰি থাকিব। এই দিনটোত আপোনাৰ পত্নীৰ ৰোমান্টিক দিশটো সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰা হ'ব। আপোনাৰ সঙ্গীয়ে আজি ঘৰতে আপোনাৰ বাবে চমকপ্ৰদ খাদ্য প্ৰস্তুত কৰিব পাৰে, যিয়ে আপোনাৰ দিনটো ভাগৰ দূৰ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 11:31 পৰা 12:35 আৰু মনোযোগৰ সময় আছে 9:44 পৰা 10:41 ভাগ্যশালী নম্বৰটো হৈছে 5 শুভ ৰং সেউজীয়া বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আপোনাৰ ওজনৰ সমান জপ ধান ওজন কৰি গৰু আশ্ৰয় শিবিৰত দিলে আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব। আজি আপুনি সমাধান হিচাপে জপ ধান আপোনাৰ ওজনৰ সমান জুখি লৈ গৰু আশ্ৰয় শিবিৰ দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব, গৌশালাত। আজি কন্যা ৰাশি আজি আশাৰ চিন্তাত শক্তি নষ্ট নকৰিব, বৰঞ্চ সঠিক দিশত ব্যৱহাৰ কৰক। দীৰ্ঘদিন ধৰি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ থকা লোকসকলে আজি ক'ৰবাৰ পৰা ধন লাভ কৰিব পাৰে, যাৰ ফলত জীৱনৰ বহু সমস্যা সমাধান হ'ব। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব দিব। আপোনাৰ অস্তিত্বই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখনক জীয়াই থকাৰ যোগ্য কৰি তোলে। এই ৰাশিৰ মানুহবোৰে অতি আকৰ্ষণীয়। কেতিয়াবা মানুহৰ মাজত থাকি সুখী হয় আৰু কেতিয়াবা অকলে সুখী হয়। যদিও অকলে সময় কটোৱাটো ইমান সহজ নহয়, তথাপিও আজিৰ দিনটো নিজৰ বাবে কিছু সময় নিশ্চয় বিচাৰি উলিয়াব পাৰিব। আপুনি আৰু আপোনাৰ পত্নীয়ে হয়তো কিছুমান অতি ভাল খবৰ শুনিব। আজি আপুনি আত্মীয়ক লগ পাই নিজৰ সামাজিক দায়িত্ব পালন কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 10:41 পৰা 11:38 আৰু মনোযোগৰ সময় 12:32 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং বাদামী বেয়া দিশ হৈছে পশ্চিম। সমাধানটো আজি গছ-গছনিৰ গুৰিত পানী দিয়ক। আজি আপুনি সমাধান হিচাপে যিমান পাৰি গছ-গছনিৰ গুৰিত পানী দিয়ক, পানী ঢালক।
আপোনাৰ বাগিচাত হওক, আপোনাৰ ফল মূলৰ গছত, যিকোনো গছত আপুনি আজি পানী থাকে তেতিয়া আপোনাৰ ভাল হ'ব। তুলা ৰাশি, আজি অতিমাত্ৰা খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰি সুস্থ হৈ থাকিব। আপোনাক আকৰ্ষণ কৰা বিনিয়োগৰ আঁচনিসমূহ মোৰ বিষয়ে গভীৰভাৱে বুজিবলৈ চেষ্টা কৰক। যিকোনো পদক্ষেপ লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। কোনো চতুৰ কাম কৰাৰ পৰা বিৰত থাকক। মানসিক শান্তিৰ বাবে এনেবোৰ কথাৰ পৰা আঁতৰি থাকক। কোনোবা আকৰ্ষণীয় ব্যক্তিক লগ পোৱা সম্ভাৱনা প্ৰবল। আজি আজৰি সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ আপুনি পুৰণি বন্ধু বান্ধৱক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে। চেষ্টা কৰিলে আজি জীৱনৰ শ্ৰেষ্ঠ দিনটো আপোনাৰ পত্নীৰ সৈতে কটাব পাৰিব। বন্ধু বান্ধৱৰ সৈতে ফোনত আড্ডা মাৰিবলৈ ভাল কি হ'ব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ বিৰক্তিও আঁতৰি যাব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:41 পৰা 11:39 আৰু মনোযোগৰ সময় 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং গোলাপী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি পকেটত সেউজীয়া ৰুমাল এখন ৰাখক। সমাধান হিচাপে আজি আপুনি লগত সেউজীয়া ৰুমাল এখন ৰাখক, তেতিয়া আপোনাৰ ভাল হ'ব আজিৰ দিনটো। এতিয়া বিশেষ ৰাশি, আজি মজা আৰু নিজৰ প্ৰিয় কাম কৰাৰ দিন। দীৰ্ঘম্যাদী বিনিয়োগ এৰাই চলি বন্ধু বান্ধৱীৰ সৈতে ওলাই যাওক আৰু কিছু সুখৰ মুহূৰ্ত কটাওক। আপুনি হয়তো আত্মীয়ৰ পৰা আচৰিত ধৰণৰ উপহাৰ পাব, কিন্তু বিনিময়ত তেওঁলোকে আপোনাৰ পৰা কিবা এটা বিচৰাৰ সকলো সম্ভাৱনা আছে। আপোনাৰ আপোনজনৰ পৰা ফোন আহিব বাবে এটা ৰোমাঞ্চকৰ দিন। লগ পোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি ভদ্ৰ আৰু সুখদায়ক হওক। আপোনাৰ আকৰ্ষণৰ ৰহস্য অতি কম সংখ্যক লোকেহে জানিব। আজি আপুনি বিবাহিত জীৱনৰ প্ৰকৃত সোৱাদ ল'ব পাৰিব। আপোনাৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰিব যদিহে আপুনি তেওঁলোকক সহায় কৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:31 পৰা 12:35 আৰু মনোযোগৰ সময় হৈছে 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং হৈছে কলা নীলা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি যদি পৰিয়ালত কাৰোবাৰ জন্মদিন হয় তেন্তে দুখীয়াৰ মাজত বগা বস্তু বিতৰণ কৰিলে ঘৰত সুখ আৰু শান্তি আহিব। আজি সমাধান হিচাপে আপুনি যদি আপোনাৰ ঘৰত কাৰোবাৰ জন্মদিন তেতিয়াহ'লে আপুনি বগা বস্তু বিতৰণ কৰক, ভাত কৰক, মিঠাই কৰক, দৈ, গাখীৰ ইত্যাদি এনেকুৱা বগা বস্তু বিতৰণ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। ধনু ৰাশি, আজি ঘৃণাৰ অনুভৱ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। ই কেৱল আপোনাৰ ষ্টেমিনা কমাই দিয়াই নহয়, আপোনাৰ বিবেককো মৰিচা পেলায় আৰু সম্পৰ্কত স্থায়ী বিভাজনৰ সৃষ্টি কৰে। যিসকল লোকে কোনোবা অচিনাকি ব্যক্তিৰ পৰামৰ্শত কৰবাত বিনিয়োগ কৰিছিল, আজি সেই বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সকলো সম্ভাৱনা আছে। কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰা কোনো আত্মীয়ৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ আপোনজনক নিৰাশ নকৰিব, কাৰণ তেনে কৰিলে পিছত আপুনি আক্ষেপ কৰিব পাৰে। আজি আপুনি ঘৰৰ পৰা ওলাই আহি মুকলি আকাশৰ তলত খোজ কাঢ়িবলৈ ভাল পাব। আজি আপোনাৰ মনটো শান্ত হ'ব, যাৰ ফলত গোটেই দিনটো উপকৃত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:35 পৰা 1:32 আৰু মনোযোগৰ সময় আছে 9:44 পৰা 10:41। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং হৈছে সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো আজি যদি আপুনি ভগৱান শিৱক পূজা কৰে তেন্তে আপোনাৰ স্বাস্থ্য ভাল হ'ব। আজি আপুনি সমাধান হিচাপে ভগৱান শিৱক পূজা কৰক, তেতিয়া ভাল হ'ব। এতিয়া হৈছে মকৰ ৰাশি। আজি আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষাবোৰ হয়তো ভয়ৰ ছাপ পৰিব। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি উপযুক্ত পৰামৰ্শৰ প্ৰয়োজন। ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব।
ঘৰুৱা জীৱন শান্তিপূৰ্ণ আৰু সুখী হ'ব। বহু সময়লৈকে ফোন নকৰিলে আপুনি আপোনাৰ প্ৰিয়জনক বিৰক্ত কৰিব। ৰাতি অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে আজিয়ে সাৱধানে গাড়ী চলাব লাগে, নহ'লে দুৰ্ঘটনা হ'ব পাৰে আৰু কেইবাদিনো অসুস্থ হৈ পৰিব পাৰে। আপোনাৰ পত্নীক আচৰিত কৰি থাকিব, নহ'লে তেওঁ আপোনাৰ জীৱনত নিজকে অগুৰুত্বপূৰ্ণ বুলি গণ্য কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যই আজি আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে, যিয়ে আপোনাৰ অনুভৱত আঘাত দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 2:29 পৰা 3:26। মনোযোগৰ সময় 1:32 পৰা 2:29। ভাগ্যশালী নম্বৰ 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি গাখীৰ আৰু দৈ সেৱন কৰিলে স্বাস্থ্যৰ উপকাৰ পোৱা যায়। গাখীৰ আৰু দৈ এই গতি কোৱা আছে, আপুনি হয়তো দুয়োৰে এটা খাওক। গাখীৰ খাওক, মানে পইতা গাখীৰ আৰু দৈ গাখীৰ যিকোনো এটা খাওক, তেতিয়া আপোনাৰ ভাল হ'ব। কুম্ভ ৰাশি, আজি নেতিবাচক চিন্তাবোৰ মানসিক ৰোগলৈ পৰিণত হোৱাৰ আগতে সেইবোৰ নাইকিয়া কৰা উচিত। কিছুমান দাতব্য কামত অংশগ্ৰহণ কৰি এই কাম কৰিব পাৰে, যিয়ে আপোনাক মানসিক সন্তুষ্টি প্ৰদান কৰিব। সোনকালে টকা উপাৰ্জন কৰাৰ এক প্ৰবল হেঁপাহ মনত পৰিব। যদি আপুনি সামাজিক সমাৱেশ আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰে, তেন্তে বন্ধুৰ তালিকাখন বৃদ্ধি কৰিব পাৰে। ৰোমাঞ্চে আপোনাৰ হৃদয়ক আকৰ্ষণ কৰিছে। আপুনি আগতেও কৰ্মক্ষেত্ৰত বহু কাম আধৰুৱা কৰি থৈ গৈছে, যাৰ বাবে আজি হয়তো আপুনি দিব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:47 পৰা 9:44 আৰু মনোযোগৰ সময় হৈছে 10:41 পৰা 11:31। ভাগ্যশালী নম্বৰ 3, শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আপোনাৰ চৰিত্ৰটো সঠিকভাৱে ৰাখক। মিছা কথা কোৱা, মিছা নক'ব, তাৰপিছত কাকো হাৰাশাস্তি নকৰিব, মিছা সাক্ষী নিদিব। আজি আপুনি মিছা নক'ব, কাকো হাৰাশাস্তি নকৰিব, ইত্যাদি নকৰিব, তেতিয়া আপোনাৰ ভাল হ'ব। সমাধান হিচাপে এইটোৱে আপোনাৰ আছে। তাৰপিছত আহিছোঁ আমি শেষৰ ৰাশিটো, মীন ৰাশি। আজি সৰু সৰু কথাবোৰ আপোনাৰ বাবে বিপদৰ কাৰণ হ'বলৈ নিদিব। কমিশ্যন ডিভিডেণ্ড আৰু ৰিয়েলিটিৰ জৰিয়তে আপুনি লাভৱান হ'ব। বন্ধুসকলে সন্ধিয়াৰ বাবে কিছু ভাল পৰিকল্পনা কৰি আপোনাৰ দিনটো সুখী কৰি তুলিব। প্ৰেম ঈশ্বৰৰ উপাসক এই বিশুদ্ধ, ই আপোনাক প্ৰকৃত অৰ্থত ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশলৈ লৈ যাব পাৰে। সময়মতে কাম শেষ কৰি সোনকালে ঘৰলৈ যোৱাটো আজি আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ সদস্যসকল সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। আপোনাৰ আৰু আপোনাৰ জীৱনৰ সংগীৰ মাজত বিশ্বাসৰ আভাস হ'ব পাৰে, যাৰ বাবে আজি বৈবাহিক জীৱনত উত্তেজনা আহিব পাৰে। যদি আপোনাৰ কথা শুনা নাই, তেন্তে আপোনাৰ খং হেৰুৱাব নালাগে, কিন্তু পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 9:44 পৰা 10:41 আৰু মনোযোগৰ সময় হৈছে 2:29 পৰা 3:26। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি কুকুৰক ৰুটি খুৱালে স্বাস্থ্য অটুট থাকিব। আজি আপুনি সমাধান হিচাপে কুকুৰক ৰুটি খুৱাওক, তেতিয়া আপোনাৰ স্বাস্থ্য অটুট। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিব। আজিলৈ আমি ধন্যবাদ যাচিছোঁ।